ৰাজ্যত বান খহনীয়াৰ ভয়ংকৰ ৰূপ দুৰ্বল মথাউৰিয়ে নিদ্ৰা হৰিছে জনতাৰ সুৰক্ষিত স্থান বিচাৰি হাহাকাৰ নৈ পৰিয়াৰ কৰোনাৰ ত্ৰাসৰ মাজতে ৰাজ্যত বান গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ কেইবাদিনৰ পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নৈ উপনৈসমূহ ফলত জলমগ্ন হৈ পৰিছে বহু অঞ্চল দুৰ্বল মথাউৰিসমূহে চিন্তিত কৰি তুলিছে নৈপৰীয়া ৰাইজক গহপুৰত চেঁচা আৰু বুৰৈ নৈৰ ভয়ংকৰ ৰূপ মুখলধাৰ বৰষুণৰ বাবে চেঁচা নদীৰ বাহনী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল বালি মথাউৰি ছিগি যোৱাৰ ফলত বানত বুৰ গৈছে কলাবাৰী গাঁও পঞ্চায়তৰ বৈশিষ্ট্যপুৰ গাঁৱৰ ঘৰ দুৱাৰ বাটপথ বিদ্যালয় ইফালে বুৰৈ নৈৰ ব্যাপক খহনীয়াই সংকুচিত কৰিছে নৈপৰীয়া ৰাজ্যৰ কৃষিভূমি চেঁচা নদীয়ে প্ৰতি বছৰে আমাক এনেকুৱা কৰিয়ে থাকে এতিয়া আগফালৰ এইপিনে বান্ধ এটা ছিঙিলে সেইফালদিও আহে পানী এইফালে পাছফালদিও নদীখনৰ বান্ধ মাৰিছিলে কিন্তু চৰকাৰ দিওঁতেনে ঠিকেই দিয়ে এই ঠিকাদাৰবিলাকে বনাওঁতেনে আপোনাৰ ভালকৈ নবনায় বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া কলগেছিয়াৰ মইনবৰী বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত চপৰা চপৰে খহিল গড়কাপ্তনি পথ ইতিমধ্যে নৈ বুকুত জাহ গ'ল বহু পৰিয়ালৰ ঘৰ দুৱাৰ বিদ্যালয় খেতিপথাৰ নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে বহু পৰিয়ালে কলগেছিয়াৰ বজাৰতো কৃত্ৰিম বান ফলত বন্ধ হৈ পৰিছে ব্যৱসায় বাণিজ্য আমাৰ নদীৰ গড়খহনীয়া যেটা ৰাস্তা ঘাটতে বন্ধ হৈ গৈছে আমাৰ এতিয়া বহুত সমস্যা আছে আমাৰ স্থানীয় বিধায়ক ইতিমধ্যেই এইটো খা খবৰ নিব লাগছে নেওয়া নাই আমাৰ নতুন চৰকাৰ আহ্বান কৰোঁ আপোনালোকৰ এই চেনেলৰ যোগেদি এই ৰাস্তাত এইটো এটা দুটা ঘৰ লৈ গ'ল আমাৰ এই মানুহে মানাহ নৈ খহনীয়াত শংকিত নৈপৰীয়া বঙাইগাঁৱৰ নাম্বাৰপাৰাত মানাহ নৈ ভয়ংকৰ খহনীয়াৰ ফলত নাম্বাৰপাৰা বাংলাপাৰাৰ মাজত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ এই দৃশ্যলৈ মন কৰক তামোলপুৰৰ মটঙা নৈৰ কোবাল খুঁটৰ মাজেদি বিপদসংকুল যাত্ৰা ৰাইজৰ কেনেদৰে বাহন আবদ্ধ হৈ পৰিছে নৈৰ মাজত অন কেমেৰাত বন্দী হ'ল মটঙা নৈৰ বুকুৱেদি চলাচল কৰা শিহৰণকাৰী এই দৃশ্য তামোলপুৰ নাগৰিজুলি কাউলি কুমাৰীকাটা সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মাজত থকা মটঙা নৈৰ ওপৰত আজিলৈ এখন পকী দলং নিৰ্মাণ নোহোৱাত বিগত বহু বছৰ ধৰি এনেদৰে যাতায়াত অব্যাহত ৰাখিছে সেই অঞ্চলৰ লোকসকলে ভূটানৰ পৰা বৈ অহা মটঙা নৈ বাহনী পানীয়ে এইবাৰো ধাৰণ কৰিছে কাল ৰূপ আৰু তাৰ মাজেদিয়েই এনেদৰে যাতায়াত অব্যাহত ৰাখিছে সেই স্থানৰ লোকসকলে পৰা নহয় প্ৰত্যেক বছৰে বছৰে ধৰক চাওক মানুহ ইমান অশান্তি হয় বাৰিষাৰ টাইমত এইটো চাওক আজিও চাওক এইটো চাওক বাইকটো পাৰ কৰিব চাওক 200 টকা ল'ব এইটো বাইকটো পাৰ কৰোঁতে এই বাহেদি 4জন মানুহে পাৰ কৰিব 200 টকা ল'ব চাওক প্ৰত্যেক বছৰে বছৰে এখন মটঙা নদীৰ দলং লৈ পেলাই আমিও প্ৰতিবাদলৈকে কৰিছোঁ ৰাইজে ইমান আবেদন জনোৱাৰ পিছতলৈকে আজিলৈকে এখন মটঙা নদীৰ ওপৰত দি বাল্টি নদীৰ ওপৰত দি এখন দলং আজিলৈকে হোৱা নাই ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ